আপোনালোকৰ বাৰু জানিবলৈ মন নাযায় নে আপোনালোকৰ হৃদযন্ত্ৰটো কিমান ডাঙৰ? নিশ্চয় মন যায় নহয়নে? নমস্কাৰ, মই প্ৰাঞ্জল চক্ৰৱৰ্তী আৰু আজি এই শৰ্ট ভিডিঅ'টোত মই আপোনালোকক হৃদযন্ত্ৰটোৰ আকাৰৰ বিষয়ে কিছু কথা ক'বলৈ ওলাইছোঁ। হৃদযন্ত্ৰ হৈছে আমাৰ শৰীৰৰ এটা অতি প্ৰয়োজনীয় অংগ আৰু সেইবাবে এই প্ৰয়োজনীয় অংগটোৰ বিষয়ে জনাটো সিমানেই প্ৰয়োজনীয়। মোৰ পিছফালে থকা 3D ভিডিঅ'টোত আপোনালোকে নিশ্চয় হৃদযন্ত্ৰৰ ধপধপনি দেখিবলৈ পাইছে আৰু হৃদযন্ত্ৰৰ এই ধপধপাই থকা প্ৰক্ৰিয়াটোকে আমি হাৰ্টবিট বুলি কওঁ। যিয়ে নহওক, হৃদযন্ত্ৰৰ যদি আকাৰৰ বিষয়ে ক'বলৈ যাওঁ তেতিয়াহ'লে এজন প্ৰাপ্তবয়স্ক সুস্থ ব্যক্তিৰ ক্ষেত্ৰত হৃদযন্ত্ৰটো প্ৰায় 5 ইঞ্চিমান দীঘল আৰু 3.5 ইঞ্চিমান বহল হয়। কিন্তু আপুনি যদি আপোনাৰ হৃদযন্ত্ৰৰ আকাৰৰ বিষয়ে জানিবলৈ লয় তেতিয়াহ'লে আপুনি থুলমূলকৈ কাম এটা কৰিব লাগিব। সেইটো হৈছে আপুনি এনেকৈ হাতখন মুঠি মাৰিব লাগিব আৰু হাতখন মুঠি মৰাৰ পিছত আপোনাৰ মুঠিটোৰ যি আকাৰ হৃদযন্ত্ৰৰ আকাৰো সিমানেই, অৰ্থাৎ মুঠিটো যিমান ডাঙৰ আপোনাৰ হৃদযন্ত্ৰটো সিমানেই ডাঙৰ। আৰু সেইবাবে ব্যক্তি বিশেষে হৃদযন্ত্ৰৰ আকাৰৰ ক্ষেত্ৰত কিছু তাৰতম্য নথকা নহয়। অৱশ্যে এই তাৰতম্য বৰ নগণ্য, কিন্তু কিছুমান এথলীটৰ ক্ষেত্ৰত হৃদযন্ত্ৰৰ আকাৰ আমাৰ স্বাভাৱিক সুস্থ মানুহৰ আকাৰতকৈ যথেষ্ট বেছি হোৱা দেখিবলৈ পোৱা যায়। ধন্যবাদ।